অবৈধ বাংলাদেশীক লৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। অহা 4 ছেপ্টেম্বৰত ৰাজ্যজুৰি আছুৱে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব। অবৈধ বাংলাদেশীক লৈ আছুৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। 4 ছেপ্টেম্বৰত ৰাজ্যজুৰি আছুৱে পালন কৰিব অনশন কাৰ্যসূচী। 16 ছেপ্টেম্বৰত আঞ্চলিকৰ সদৰসমূহত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ অসম ছাত্ৰ সন্থাই। এলানি কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। 20 ছেপ্টেম্বৰত ৰাজ্যজুৰি আছুৱে কৰিব মানৱ শৃংখল আৰু অহা 23 ছেপ্টেম্বৰত জিলা সদৰসমূহত আছুৱে জোৰ সমদল কৰিব। এখন বাংলাদেশী মুক্ত অসম গঢ়াৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। অবৈধ বাংলাদেশীক লৈ আছুৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। আছুৱে কি ঘোষণা কৰিছে শুনাই ল'ব বিচাৰিছোঁ। থকা নিৰাপত্তাহীনতাৰ ভয় নোহোৱা নহ'ব ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিম। আজি উচ্ছেদক লৈ সমগ্ৰ অসমত আলোচনা হৈছে। অসম চুক্তি যিসকলে অধ্যয়ন কৰিছে তেওঁলোকে জানে যে অসম চুক্তিৰ 10 নং দফাত স্পষ্ট প্ৰতিশ্ৰুতি আছিলে অসমৰ চৰকাৰী মাটিত বেদখল ৰোধ হ'ব লাগিব, বেদখল উচ্ছেদ হ'ব লাগিব। 85 চনৰ পৰা যদি এই কামটো চৰকাৰসমূহে কৰিলেহেঁতেন আজিৰ তাৰিখত কিমান লাখ হেক্টৰ ভূমি অবৈধ বেদখলৰ কবলত আছে তাৰ তালিকা চৰকাৰে দি থাকিব নালাগিলহেঁতেন। চুক্তি ৰূপায়ণ নকৰাৰ কাৰণে এইবোৰ সমস্যা। 1971 চনৰ 24 মাৰ্চৰ পাছত অহা অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ যদি প্ৰক্ৰিয়া আৰম্ভ কৰিলেহেঁতেন আজিৰ তাৰিখত অসমত অসমীয়া মানুহ বহুকেইখন জিলাত সংখ্যালঘুত পৰিণত নহ'লহেঁতেন। অসমীয়া মানুহৰ হাতৰ পৰা নিজৰ MLA নিজৰ MP জন নিৰ্বাচন কৰাৰ অধিকাৰ বহু সমষ্টিত নোহোৱা নহ'লহেঁতেন। গতিকে চুক্তিৰ ৰূপায়ণেই একমাত্ৰ উপায়। অসমত স্থায়ী শান্তি সম্প্ৰীতি প্ৰগতি ঘূৰি আহিবলৈ চুক্তি ৰূপায়ণ কৰিব লাগিব আৰু সেইকাৰণে অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তিৰ ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ দাবীত যি সত্যাগ্ৰহ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ সেই সত্যাগ্ৰহ কাৰ্যসূচীৰ অধীনত অহা 4 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত পুৱা 6 বজাৰ পৰা আবেলি 5 বজালৈকে 11 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। 16 ছেপ্টেম্বৰ তাৰিখে প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। 20 ছেপ্টেম্বৰ তাৰিখে ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাৰ ৰাজহুৱা স্থানত এই উপৰোক্ত দাবীকেইটাৰে সৈতে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু 23 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত অবৈধ বাংলাদেশীক বহিষ্কাৰ, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশীৰ জ্বলন্ত সমস্যাটোৰ স্থায়ী সমাধানৰ দাবীত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আন্দোলনৰ বিকল্প নাই। ছাত্ৰ সন্থাই সদায় কৈ আহিছোঁ আমি আন্দোলনৰ নামত আন্দোলন কেতিয়াও নকৰোঁ, কিন্তু অসমীয়া জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ বিকল্প নাই। যোৱা 40টা বছৰত প্ৰতিটো ৰাজনৈতিক দলে যি দিল্লী আৰু দিছপুৰত ক্ষমতা দখল কৰিছে ছাত্ৰ সন্থাক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।